জালুকবাৰীৰ ডকাইতি কাণ্ডৰ নতুন মূৰ ডকাইতি কাণ্ডৰ ভুক্তভোগী বুলি আখ্যা দিয়া যুৱকৰ ৰূপত ওলাইছে গৰু ব্যৱসায়ী বৃহস্পতিবাৰে এডিশ্যন ব্লু হোটেলৰ সমীপত হৈছিল ঘটনাটো ডকাইতি কাণ্ড বুলি কেইজনমান যুৱকে চলাইছিল ভুৱা প্ৰচাৰ আৰু ঘটনাৰ পাছতে অনুসন্ধান আৰম্ভ কৰিছিল জালুকবাৰী আৰক্ষীয়ে অভিযানত ডকাইতৰ সন্মুখীন হোৱা বুলি মন্তব্য দিয়া যুৱক কেইগৰাকী ওলাইছে গৰু ব্যৱসায়ীকে এখন বলেৰো বাহনত সেনাৰ পোছাকত আহিছিল এটা যুৱকৰ দল আৰু দলটোৱে আন এখন বলেৰো বাহনত ডকাইতি চলোৱা বুলি কৰিছিল প্ৰচাৰ অৱশেষত আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা আৰু ঘটনাৰ অন্তৰালত ওলাইছে গৰু ব্যৱসায়ী দুইখন বলেৰোত থকা যুৱক কেইজন আছিল একোজন গৰু ব্যৱসায়ী বাইহাটা বেজেৰাৰ পৰা মেঘালয়লৈ গৰু সৰবৰাহ কৰিছিল যুৱক কেইজনে গৰু বিক্ৰী কৰি উভতি অহাৰ পথতে এখন বলেৰোত দুই যুৱকে টকাখিনি লৈ হৈছিল উঠাও আৰু আন এখন বলেৰোত থকা যুৱকৰ দলটিয়ে ঘটনাটো ডকাইতি বুলি আখ্যা দি বিপথে পৰিচালনা কৰে আৰক্ষী অৱশেষত চাৰি যুৱকৰ সৈতে জালুকবাৰী আৰক্ষীয়ে চলোৱা মাৰাথান জেৰাৰ অন্তত পোহৰলৈ আহিছে ঘটনাৰ সত্যতা আৰু যুৱক কেইজন গৰু ব্যৱসায়ী বুলি প্ৰমাণ হোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰিছে জালুকবাৰী আৰক্ষীয়ে ধৃত যুৱক কেইজন আসিফ আলী ৰিকি আলী ফৰমুদ আলী আৰু আজমল আলী শ্বিলঙৰ পৰা তিনিটা জেগাত তেওঁলোকে আজি ৰাতিপুৱা পইচা উদ্ধাৰ কৰিছিলে গৰু ব্যৱসায়ত পইচা উঠালৈ তেওঁলোকে শ্বিলঙৰ পৰা আহি থকা অৱস্থাত সিহঁতৰ যিখন বলেৰোত আহি আছিলে সেই বলেৰোখনত মেহবুব আৰু আজমল বিভিন্ন ব্যক্তিৰ লগত কথা পাতি আহি আছিলে আৰু কিবা তৰ্ক বিতৰ্ক হৈ আহিছিলে পইচা পাতিক লৈ তাৰপিছত ৰেডিশ্যন ব্লুৰ ওচৰ পাওঁতে সেই গাড়ীখন আহি পায় তাৰপিছত সেই গাড়ীখনৰ মানুহখিনি আৰু এই গাড়ীখনৰ মানুহখিনি মানে ধুনীয়াকৈ সুন্দৰভাৱে কথা বতৰা পাতে তাৰপিছত সেই মানুহকেইজন গাড়ীখনৰ পৰা গুচি যায় আৰু লগে লগে মেহবুব আৰু আজমলো তাৰ পৰা গুচি যায় সিহঁতে পইচা লৈ গৈছে বুলি কৈছে আৰু মেহবুব আৰু আজমলো পইচা লৈ গৈছে তেওঁলোকে কোৱা মতে 21,85,000 টকা বুলি কৈছে গতিকে আজমল আৰু মেহবুব একেখন গাড়ীতে আহিছে কথা পাতি আহি আছে গতিকে সম্পূৰ্ণ এটা মিছা তথ্যৰে ডকাইতি হোৱা বুলি মানুহক মানে জনমানসত মানে ইয়াত ডকাইতি হোৱা বুলি এটা প্ৰচাৰ চলাই আহিছে শ্বিলঙৰ পৰা তিনিটা জেগাত তেওঁলোকে আজি ৰাতিপুৱা পইচা উদ্ধাৰ কৰিছিলে গৰু